হাই গাইজ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 10:30 হৈছে আৰু ৰাতিপুৱা অলপ বৰষুণ হ'ল, হোৱাৰ পিছত এতিয়া আৰু বেছিহে গৰম হৈছে। চ' গাইজ, আজিৰ কেছটো মই কৈ আছোঁ, মানে আমাৰ যে ইমান গছ গছনি ৰুই আছোঁ, কি হয় আমাৰ এইফালেদি গৰু সোমায় মানে কি হয়, আমাৰ অসুবিধা হয়। চ' ইমান গছ গছনি ৰুই দিছোঁ, ডাঙৰ হৈ আছে। চ' মই আজি ভাবিছোঁ কেইটামান বাঁহ লৈ আহিছোঁ আৰু পিছফালে মানে মই গোটেইখিনি এটা বেৰ একটা দি দিম বাঁহ দি। চ' আজি এইটো কাম কমপ্লিট কৰোঁ, কাৰণ গৰু সোমাৰ কাৰণে প্ৰব্লেমটো বেছি হৈছে আৰু গছ গছনি ৰুই দিব পৰা নাই। বহুত গছ গছনি ৰুব লগা আছে, এইখিনি চাফ চাফাই কৰিব লগা আছে। চ' চাই থাকক। ইফালে মই নতুনকৈ আৰু এটা বাঁহৰ চাং বনাই আছোঁ, এইটো এটা বনাইছোঁ আৰু গছ হৈ আছে। ইফালে মধুৰিআম ৰুই দিছোঁ। গাইছ, আমাৰ পিছফালে বেৰ মানে এইটো বনাই দিলোঁ। এইটো মানে মাজতে মই গেপ ৰাখিছিলোঁ, পিছত এইটো বৰ ধুনীয়াকৈ গোটেইখিনি বনাই দিছোঁ। কাৰণ এই পিছফালেদি গৰু সোমায়, ছাগলী সোমায়, সোমাই পেলাই মানে পূৰা মানে গছ গছনি যিমান আছে চব বেয়া কৰি দিয়ে। সেইকাৰণে ইমান ধুনীয়াকৈ মই বনাই দিলোঁ।